হেল্ল' এভৰিৱান, আজি আমাৰ ভকত সেৱা মানে আমাৰ মা পাপাহঁতৰ নতুন ঘৰখনৰ মানে আজি শুভাৰম্ভণি কৰিব আৰু আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। এইখিনি ভিডিঅ' কিন্তু মই ভকত সেৱাৰ আগদিনাখনৰ দেখুৱাই আছোঁ, কাৰণ মই মানে আগদিনাখনৰ পৰা আমাৰ প্ৰিপাৰেশ্যন কেনেকুৱা কি কৰি আছিলোঁ গোটেইখিনি আপোনালোকক জনাব বিচাৰিছোঁ। গতিকে এয়া পূৰা ঘৰ খালী, মানে ক'ত কি মানে আনি পেলাই থৈছে মানে একো মানে হেৰি কৰিব পৰা নাই। জাষ্ট মানে আমি চিজিল লগাইহে আছোঁ দৌৰা দৌৰি, মানে কাৰণ আমি পুৰণি ঘৰৰ পৰা নতুন ঘৰলৈ মানে শ্বিফ্ট হ'লোঁ। গতিকে এয়া আৰু এয়া মোটামুটিভাৱে 90% হৈ গ'ল আমাৰ কাম। আমি পূৰা ৰাতিও কাম কৰিছোঁ, দিনতো কাম কৰিছোঁ। এতিয়া মই মানে তলত দেখুৱাব গৈ আছোঁ, মানে অহাকালিলৈ মানে বাচন বৰ্তনবোৰ ভণ্টিহঁতে ধুব ধৰিছে। মানে যদিও কেটাৰিঙৰ পৰা আনিছে, তথাপিও মানে অকণমান লেতেৰা পেতেৰা হৈ থাকেতো, গতিকে সিহঁতে নিজেই চফা কৰিব ধৰিছে আৰু আমাৰ আম্মুৱে হেল্প কৰি দি আছে। আৰু আম্মুজনী পূৰা কামত ব্যস্ত, কোনে মাতে আৰু মানে মাতিবই নোৱাৰি, মানে এনেকুৱা ব্যস্ত, পূৰা উৎপাত কৰি আছে, পূৰা তোলপাৰ কৰি আছে। এয়া ভকত সেৱাৰ মানে ৰাতিপুৱা। এতিয়া আমি চাদৰ মেখেলা পিন্ধি আমি গোটেইকেইজনী ৰেডি হৈ গ'লোঁ, মানে ভণ্টিয়ে পিন্ধা নাই, আমি দুজনী পিন্ধিলোঁ। আমি তিনিজনীৰ লগত আম্মু আৰু মন, এয়া আমাৰ আইতা আৰু ভকত আহি গ'ল। আৰু এতিয়া আমি বহুত কিবাকিবি কৰিব লাগিব, মানে ভকতক ভৰি ধুৱাব লাগিব, কিবাকিবি বহুত নিয়ম থাকে। গতিকে তাৰ আমি মানে ব্যৱস্থা কৰি আছোঁ। যিহেতু আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ থকা ব্যৱস্থা কৰা হৈছে, আৰু এতিয়া ভকতক ভৰি ধোৱা প্ৰচেছ ষ্টাৰ্ট হৈ গ'ল। ওম পৰি ব্ৰহ্মা পৰি বিষ্ণু পৰি হৰি একেলগে উঠি যাব। তাতে এনে মুচি দিলে হ'ল। এনে মুচি হৈছে। গোটেইকেইজন ভকতকে মানে এজন এজনকৈ ভৰি ধুৱাব লাগে। আমাক গোটেইখিনিকে একেলগে বহিব দিছে। গতিকে আম্মু আৰু মন যিহেতু তলত বহিব লাগে, অকণমান অশান্তি পাইছে আৰু ইহঁত এতিয়া মানে ইবিধ সিবিধ লাৰিব পৰা হৈছে যে, ইহঁতে মানে সেইটো কাৰণে লাৰিব বিচাৰিছে আৰু তথাপিও যে ইমান দেৰিলৈকে আছে তাৰ কাৰণে ধন্য আৰু।
গত সময়ে হৰি বল হৰি বল হৰি বল হৰি বল হৰি বল হৰি বল এই পৰম প্ৰভু কৃষ্ণদেৱ আজি গৃহস্থ নৱগ্ৰহত প্ৰৱেশ কৰাৰ উদ্দেশ্য কৰি কিবা দোষ ত্ৰুটি হ'ব পাৰে বুলি ভক্তসকলে অলপ নাম প্ৰসংগ কৰি ভগৱানৰ সৈতে সেৱা জনাইছে। এই সেৱাটোৱে মতে পৰম গুৰু ভগৱান প্ৰসন্ন আৰু কোনো লোক স্পৰ্শ নকৰে। ভৱিষ্যত সেৱা সেৱিকাৰ মনৰ কামনা চব পূৰ্ণ কৰি এনেদৰে গোবিন্দত উৎসাহ কৰিব। এই সেৱকসকলৰ কুশল আছে হৰি বল হৰি বল হৰি বল হৰি বল হৰি বল হৰি বল ওম ৰাম ওম কৃষ্ণ ওম হৰি সেৱকসকলৰ কুশল আছে নিৰন্তৰে সাথে মোবাইল নেবৰে এতিয়া মানে তলতে নাম প্ৰসংগ হ'ব আৰু এয়া নাম প্ৰসংগ আৰম্ভ কৰিছে আৰু এতিয়া বাকী যিবিলাক আলহী অতিথি আহিব তেওঁলোকক চাহ দিয়াৰ ব্যৱস্থা কৰোঁ আৰু এয়া বোল আমু মা কথা পাতি আছে আৰু আমু আৰু মন টোপনি গ'ল। এতিয়া আমি চাহৰ ব্যৱস্থা কৰিব ৰেডি। এয়া আমাৰ ভণ্টিহঁতে ৰেডি কৰি আছে, ময়ো কৰি আছোঁ, কিন্তু মই অকণমান ভিডিঅ' কৰাৰ কাৰণে অকণমান আঁতৰি আহিছোঁ আৰু এয়া পূৰা একদম চাহৰ যোগাৰ কৰাত পূৰা ব্যস্ত আমিবোৰ আৰু সেইফালে ভকত আছে নাম প্ৰসংগ কৰি আছে আৰু আলহী অতিথিবোৰ মানে যিহেতু ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ থকা ব্যৱস্থা কৰা হৈছে সকলোৱে এবাৰ চাব বিচাৰিছে আৰু গ্ৰাউণ্ড ফ্ল'ৰৰ কাম মানে এতিয়াহে মানে লাহে লাহে ষ্টাৰ্ট কৰিব আৰু এতিয়া ভকতৰ নাম প্ৰসংগ শেষ হ'ল আৰু আমি শেষৰ সেৱাভাগ ল'ব ধৰিছোঁ। ইয়াৰ পিছত প্ৰসাদ বিতৰণ কৰিব, তাৰপিছত আকৌ অন্ন মানে ভাতৰ ব্যৱস্থা কৰিব লাগিব। এতিয়া ভকতসকলৰ ভাত খোৱাৰ পিছত সকলোকে ভাত মানে এইফালে ভাত দিব আৰম্ভ কৰি দিলে আৰু আমি যিহেতু ঘৰৰ মানুহ গতিকে আমি শেষত খাম, গতিকে সকলোৱে খাই লওক আৰু কৰে নহয় এয়া আমাৰ আমোৰ মনৰ লগত সকলো ব্যস্ত বুঢ়া এতিয়া আমি ভাত খাব ল'লোঁ আৰু আমি বহি গ'লোঁ একেলগে ভণ্টি মামী মই বোল আৰু সৰু ভণ্টি এনেকৈ আমি গোটেইকেইজনী বহি ল'লোঁ আৰু এতিয়া খাব ল'লোঁ আৰু শেষত মানে আমাৰ ভনীজহঁত খাব ল'লে। এতিয়া আমাৰ খোৱা বোৱা হৈ গ'ল আৰু এতিয়া ভকতক বিদায় দিয়াৰ সময়ত অকণমান নিয়ম আছে, গতিকে পাপাৰ পৰা আৰম্ভ কৰি দিলে আৰু ডাঙৰৰ পৰা মানে আৰম্ভ কৰিব লাগে। হ'ব দে দিন তাক কৰিম সেইফালে যাওঁ কাপোৰ খান যাওঁ দিম ৰ হ'ব এই আহোঁ দে
আমুৱে আইতাকৰ চেণ্ডেল পিন্ধি ইফাল সিফাল কৰি আছে আৰু আজিৰ দিনটোৰ কিছুমান স্মৃতি হিচাপে মানে ফটো উঠা হৈছিলেতো, গতিকে ফটো কেইখনমান ৰাখিছোঁ। আৰু লগতে আমি যিহেতু মানে পুৰণি ঘৰৰ পৰা নতুন ঘৰত শ্বিফ্ট হৈছোঁ, গতিকে পুৰণি ঘৰৰ পৰা অহা দিনাখনো আমি ৰাতিয়ে হৈছিলে দুই এখন ফটো মানে মেমৰিজৰ কাৰণে ৰাখি দিলোঁ। আৰু এয়া আমাৰ ভকত সেৱা মানে নতুন ঘৰৰ মানে আৰম্ভণিৰ পৰা শেষলৈকে গোটেইবিলাকৰে মানে আমি ফটোবিলাক উঠি ৰখা হৈছিলে। আৰু গতিকে মই যাতে মনত থাকে আৰু পিছলৈও, সেইকাৰণে মই গোটেই ফটোখিনি এবাৰ ৰাখি দিলোঁ আৰু। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। আমাৰ মা পাপাৰ নতুন ঘৰ এইখন, মানে সপোনৰ ঘৰ বুলিও ক'ব পাৰি। গতিকে আজিলৈ বিদায় লৈছোঁ, বাই বাই।